দুটি মনৰ জনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে দুটি মনৰ জনাকৰ পোহৰ চৌপাশে কস্তুৰী কেতিয়া আহিব মই কি জানো তুমি দুৱাৰমুখতে ৰৈ থাকা আহিলে মোক লগ কৰিবলৈ ক'বা কিয় ক'বা নিধি বৌয়ে কান্দি আছে তেতিয়া কি হ'ব কৈছোৱেচোন তুমি কেৱল নীৰৱ দৰ্শক হৈ উপভোগ কৰি থাকা মই তাইক লগ পাব কিমান দিন হ'ল কিন্তু নিধি তাইৰ সৰুৰে বান্ধৱী মোতকৈ কস্তুৰে নিধিক বেছি বিশ্বাস কৰে অহ তই তাইক এবাৰ বুজাবলৈ চেষ্টাটো কৰ কি জানিবা তাই বুজি পায় নিধি বৌয়ে কান্দি আছে নিধিয়ে কান্দি আছে অঁ বহুত সময় হ'ল এই কস্তুৰীৰ মনত জাবৰ অলপ সোমোৱাব লাগিছিল কিন্তু কেনেকৈ আৰ্যন আৰু কস্তুৰীৰ মাজত বিভেদ সৃষ্টি কৰিব লাগিব পৰিয়ালৰ কোনজন সদস্যই তোৰ ওপৰতে মিছা অপবাদ দিছে ক নিধি ক আৰ্যনে কৈছে এতিয়া আৰ্যনে যিমানেই চেষ্টা নকৰক কস্তুৰীৰ মন আৰু ঘূৰাব নোৱাৰে কস্তুৰী কাম হৈ গ'ল এইবাৰ পাল তেজস্বী আপুনি আচলতে নিধিক চিনিয়ে পোৱা নাই নিধিক তুমি চিনি পোৱা নাই নিধিয়ে বহুত ডাঙৰ চক্ৰ বিহু সাজিছে তোমাৰ বিৰুদ্ধে আৰু সেই চক্ৰ বিহুত তুমি সোমাই গৈয়ে আছা সময় থাকোঁতে সজাগ হোৱা কস্তুৰী নহ'লে এই চক্ৰ বিহুৰ পৰা না তুমি ওলাব পাৰিবা না মই ওলাব পাৰিম আপোনাৰ নিশ্চয় কিবা ভুল হৈছে আপুনি কথাবোৰ খোলা খুলি নকয় কিয় কি কাৰণত আপুনি নিধিক এনেকৈ সন্দেহ কৰিছে শুনিবা শুনা নিধি এইখন ঘৰত বিয়া হৈ অহাৰে পৰা যিবোৰ নঘটিবলগীয়া ঘটনা এইখন ঘৰত ঘটি আছে তোমাৰ মোৰ দাদাৰ মাৰ জীৱনত এই সকলোবোৰৰ দায়ী নিধি নহয় দায়ী বুলি ক'লে ভুল হ'ব এই সকলোবোৰৰ পৰিকল্পনা নিধিয়ে কৰিছে ক'বলৈ গ'লে নিধিয়ে ঘৰৰ কোণ এটাত বহি ৰিমোট কণ্ট্ৰলেৰে আটাইকে নচুৱাই আছে ডাঙৰ কথা এটা হ'ল জানে আজিহে মই কথাবোৰ বুজিছোঁ কি বুজিলা নহয় মানে আইনৰ আচলতে দুটা ৰূপ আপোনাৰ সন্মুখত এটা ৰূপ আৰু আপোনাৰ অনুপস্থিতিত এটা মই কথাবোৰ কৈ থকা শুনিলোঁ বুলিহে কি শুনিলা তুমি নহয় মানে মাক আপোনাৰ বিৰুদ্ধে কিবা কিবি কথা কৈ উচতাই আছে ক'লা কি কৈছে সি মোৰ বিষয়ে নকওঁ দিয়ক শুনিলে আপোনাৰ এনে খংহে উঠিব
তুমি নকলেও মোৰ খং উঠিব তুমি কোৱা কোৱা সি কি কৈছে শুনক তেন্তে কালি নহয় बस হ'ব তুমি এতিয়া ফোন ৰাখা মই আহি আছো ঘৰ মা আমাৰ ঘৰখনত আমাৰ বিৰুদ্ধে বহুত ডাঙৰ ষড়যন্ত্ৰ হৈ আছে আৰু এই ষড়যন্ত্ৰৰ ইয়াৰ ফলাফল মা কি মা মই সকলোবোৰ পোহৰলৈ আনি আছো মোক অলপ সময় দিয়া মা কি কৈ আছো এইবোৰ কোনে ষড়যন্ত্ৰ কৰিছে আমাৰ বিৰুদ্ধে সকলো খুলি কম মা কিন্তু এতিয়া নহয় মাথো তুমি এই কথাষাৰ কাকো নকবা কাৰো আগতে নকবা মা মা দাদা ক'ত এই সময়ত সি ঘৰত থাকে নেকি আহিব ৰাতিলৈ মা এই সকলোবোৰ নিধিয়ে কৰিছে নিধিয়ে দাদাৰ মনত বিষ সোমাই দিছে আমাৰ বিৰুদ্ধে বেলেগৰ ছোৱালী এজনী দোষী কি হ'ব আৰিয়ান বিষটো আমাৰ তেজতহে আছে বিয়াৰ পাছত ল'ৰা সলনি হ'লে মানুহে এনেও ঘৈণীয়েকজনীকহে দোষে আৰু তেজছে আমাৰ প্ৰতি আগতে ব্যৱহাৰ যেনেকুৱা আছিল তেনেকুৱাইতো আছে তুমি বুজা নাই মা এয়া আৰম্ভণিহে যদি আমি সজাগ নহওঁ নিধিৰ পৰিকল্পনা ভয়ানক হ'ব তুমিও নুবুজা কস্তুৰীও নুবুজে তোমালোকে নুবুজিলেও মই দাদাক বুজাব লাগিব এতিয়া তেজছ আছে যিমান ঘৃণা মই তাৰ মূৰত সোমোৱাই দিছোঁ এতিয়া সকলো বিস্ফোৰণ হ'ব মোৰ চকু পানীৰে তই তোৰ সংসাৰ আৰম্ভ কৰিছিলি কস্তুৰী তোৰ সাংসাৰিক জীৱনৰ সুখ ইমানেই আছে তাৰমানে মই নথকা অৱস্থাত তোৰ বৈৰে নিঠি হৈ যায় চা দাদা মই কি চা দুটি মনৰ জনাকৰ পোহৰ চৌপাশে দুটি মনৰ জনাকৰ পোহৰ চৌপাশে মই কেনেকৈ তোৰ অপকাৰ চিন্তা কৰিব পাৰোঁ কচোন মানি লৈছোঁ এটা সময়ত মই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলোঁ আনকি মই নিজে নিজকে হেৰুৱাই পেলাইছিলোঁ
তেতিয়া মই তোৰ বিৰুদ্ধে কথা কৈছিলোঁ বহুত নকৰিবলগীয়া মই তোৰ বিৰুদ্ধে কামো কৰিছিলোঁ কিন্তু এতিয়া মই যিজনী নিধিক তোমাৰ নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবা সেইজনী ছোৱালী তোমাৰ জীৱনৰ প্ৰধান শত্ৰু নিধিয়ে বহুত ডাঙৰ চক্ৰবেহু সাজিছে তোমাৰ বিৰুদ্ধে আৰু সেই চক্ৰবেহুত তুমি সোমাই গৈয়ে আছা নিধি এইখন ঘৰত বিয়া হৈ অহাৰে পৰা যিবোৰ নঘটিবলগীয়া ঘটনা এইখন ঘৰত ঘটি আছে তোমাৰ মোৰ দাদাৰ মাৰ জীৱনত এই সকলোবোৰৰ দায়ী নিধি এই সকলোবোৰৰ পৰিকল্পনা নিধিয়ে কৰিছে ক'বলৈ গ'লে নিধিয়ে ঘৰৰ কোণ এটাত বহি ৰিমোট কণ্ট্ৰলেৰে আটাইকে নচুৱাই আছে ঠিকেইতো কৈছে আৰু মই নচুৱাই আছোঁ তোক কিয় বিশ্বাস নকৰ তই তাৰ কথা এতিয়া তেজছ আছে যিমান ঘৃণা মই তাৰ মূৰত সুমুৱাই দিছোঁ এতিয়া সকলো বিস্ফোৰণ হ'ব মোৰ চকু পানীৰে তই তোৰ সংসাৰ আৰম্ভ কৰিছিলি কস্তুৰী তোৰ সাংসাৰিক জীৱনৰ সুখ ইমানেই আছে মা তুমি আৰু মই দাদাৰ লগত কথা পাতিব লাগিব নহ'লে নিধিয়ে নিজৰ কামত সফল হৈ যাব আৰু এই নিধিজনীক দাদাৰ জীৱনৰ পৰা উলিয়াই পেলাব লাগিব কি কলি নিধি তোৰ বয়েৰে নহয় তাৰমানে মই নথকা অৱস্থাত তোৰ বয়েৰে নিধি হৈ যায় চা দাদা মই কি চা কি চা শুনিলা তোমাৰ মৰমৰ পুত্ৰই বয়েকক নাম কাঢ়ি মাতে সব তোমাৰ কাৰণে হৈছে সব তোমাৰ কাৰণে হৈছে আজি যদি তই নুবুজ পিছত পস্তাবি দাদা সেইজনীয়ে তোৰ সকলো শেষ কৰি দিব তেজছ দুটি মনৰ জনাকৰ পোহৰ চৌপাশে দুটি মনৰ জনাকৰ পোহৰ চৌপাশে চা দাদা মই কি চা আৰু এইখান তই কি কলি নিধিক মোৰ জীৱনৰ পৰা উলিয়াই দিব লাগে হা নহয় মোৰ অনুপস্থিতিত তাৰমানে এইবোৰ চলি থাকে ইয়াত হা মই এজনী ভাল ছোৱালী পাইছোতো মোক জনা বুজা সেইকাৰণে তহঁতৰ ঈৰ্ষা হৈছে নহয় দাদা তই কথাবোৰ নেজান সেইবাবে তই এনেকুৱা কৰি আছ মই তোক বুজাই আছো তই বুজাবি তই বুজাবি
বুজা বুজাচোন কি বুজা বুজা নিধিয়ে বহুত ডাঙৰ ষড়যন্ত্ৰ কৰিছে তাই কস্তুৰীৰ লগত জেদ কৰি তোৰ লগত বিয়াত বহিছে চুপ চুপ শুনিলা মিছেছ পদ্মিনী তোৰা শুনিলা তোমাৰ মৰমৰ পুত্ৰই বৌয়েকক নাম কাঢ়ি মাতে এইবোৰ সব তোমাৰ কাৰণে হৈছে সব তোমাৰ কাৰণে হৈছে তোমালোক দুয়ো জড়িত আছা তোমালোক দুয়ো মিলি মোৰ সংসাৰ নষ্ট কৰিব ধ্বংস কৰি দিব খুজিছে মোক সকলো কৈছে নেকি তোমাকে কি আলোচনা কৰি থকা মোক নিধিয়ে সকলো কৈছে তাৰমানে তই মোৰ কথাত বিশ্বাস নকৰ নিধিৰ কথাত বিশ্বাস কৰ নিধি বহুত ডাঙৰ অপৰাধ কৰি পেলালা তুমি নিধি ইয়াৰ শাস্তি ভুগিবলৈ তুমি সাজু থাকা আজি যদি তই নুবুজ পিছত পস্তাবি দাদা সেইজনীয়ে তোৰ সকলো শেষ কৰি দিব তেজস দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ